আজি আমি সকলো সমবেত হৈছো এটা বহুত ডাঙৰ পদক্ষেপ হাতত লৈ পেলাই 1,11,111টা পুলি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসম আৰু ইণ্ডিয়ান অইল কৰ্পোৰেচন ডিগবৈ ৰিফাইনাৰীৰ সহযোগত আমাৰ এটা যুটীয়া প্ৰচেষ্টা বুলি ক'ব পাৰে কিয়নো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ হাতত আমি কেনেকৈ পদ্ধতিটোৰ বিষয়ে যিখিনি আমাৰ জ্ঞান লাগে বা আমি যেনেকৈ আমি ফিল্ডত ইয়াৰ আমি লগাইছো সেই গোটেইখিনি কৰিবৰ কাৰণে আমাৰ হাতত যিটো ন' হাউ বুলি কয় আমি কেনেকৈ কৰিব লাগে কেনেকৈ কৰিম গোটেই পৰিকল্পনাটো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য হিচাপে মই পৰিকল্পনাটো কৰিছো ডিগবৈ ৰিফাইনাৰীয়ে তেওঁলোকে গোটেই প্ৰগ্ৰামটো স্পন্সৰ কৰিছে আৰু আমি হাতত লৈছো 6,25,000 গছপুলি এই বছৰতে লগাবৰ কাৰণে আমি অলৰেডি ডিপিএছ স্কুলৰ সাইডত এটা এৰিয়া আছিলে তাত 20,000 পুলি লগাইছিলো মোষ্ট প্ৰবলি 28 এপ্ৰিলত লগাইছিলো আজি 1,11,000 লগাম আৰু এই বছৰতে জুন আৰু জুলাই মাহত আমি 6,25,000 গছ পুলি লগাম এই পদ্ধতিটো যেটো মিয়াওয়াকি পদ্ধতি বুলি কয় এই পদ্ধতি গোটেই বিশ্বতে আকোৱালি লৈছে এটো এজোপা গছ পুলি ৰুৱাতকে এখন মানে প্ল্যান্টেশন অফ এ ফৰেষ্ট বুলি জেনাৰেলি থিমটো তেনেকুৱা আমি জেনাৰেলি এজোপা গছ পুলি লওঁ এখন আমি এখন জংগল আমি ৰুম আজি এটো 2-3 বছৰৰ ভিতৰত আপোনালোকে দেখিব এখন জংগলৰ নিচিনা হৈ যাব মানুহ সোমাব নোৱাৰা আৰু তাৰ যেটো পদক্ষেপ নেট জিৰো ইনিচিয়েটিভৰ কাৰণে আপোনালোকে বোৰ্ডখন চালেও দেখিব 2046ত মানে 2046 চনত ইণ্ডিয়ান অইল কৰ্পোৰেচনে এটো হেৰি লৈছে তেওঁলোক নেট জিৰো হ'ব গতিকে নেট জিৰো হ'বৰ কাৰণে প্ল্যান্টেশন যিবিলাকে মানে আমাৰ গছ-গছনি বিলাকে যেটো কাৰ্বন ডাই অক্সাইড সিকুৱেষ্ট্ৰেচন কৰে আমাৰ গছ-গছনিত থাকি যায় কাৰ্বনটো এইটো এটা পদক্ষেপ হিচাপে ল'ব পাৰি এইটো এটা পদ্ধতি গতিকে আমি এটা এতিয়া আজি ইয়াত 4 হেক্টৰ মাটিত আমি 1,25,000 গছ পুলি ৰুম 1,11,000 গছ পুলি ৰোৱা হ'ব আৰু এই পদ্ধতিত আমি পাৰ স্কয়াৰ মিটাৰ 1 বৰ্গ মিটাৰত আমি 2টাৰ পৰা 3টা গছ পুলি লগাম পদ্ধতিটো হেতু আৰু আপোনালোকে দেখিব আপোনালোকে মন কৰিব আপোনালোকে সহযোগ কৰিছে এটো জেনাৰেলি প্ল্যান্টেশন ফেষ্টিভেল হিচাপে সকলোৰে সহযোগত কৰা যায় এতিয়া আজি আপোনালোক আহিছে আমি আহিছো স্কুলৰ ল'ৰা-ছোৱালী আহিছে আৰু ৰিফাইনাৰী আছে ইয়াৰ উপৰিও সকলোতকৈ ডাঙৰকৈ সহায় কৰিছে পৱাই টি ষ্টেট আৰু বগাপানী টি ষ্টেট এই দুখন টি ষ্টেটৰ তেওঁলোকৰ যেটো ৱৰ্ক ফোৰ্স আমি হেখিনি ৱৰ্ক ফোৰ্স নলৈ আমি ইমান ডাঙৰ পদক্ষেপ ল'ব নোৱাৰো আমি তেওঁলোকৰ পৰা আজি প্ৰায় 800 জন কৰ্মী লৈছো 800 জন কৰ্মীয়ে আৰু গোটেইখিনি ইয়াৰ মানুহখিনি কৰ্মী আছে গতিকে আজি আমাৰ 1100-1200 মানুহৰ সহযোগ হ'ব গোটেই অনুষ্ঠানটোত আৰু হেখিনি আমি একেদিনাই ইমানখিনি গছপুলি লগাই আমি গধূলিলৈকে গোটেই কামটো শেষ কৰিব পাৰিম